হাই মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছোঁ আৰু এটি নতুন ভিডিঅ'লৈ। ৰঙিয়াত খালী হোৱা গ্ৰেড 4ৰ 28টা পদৰ বিষয়ে আমি আজি আলোচনা কৰিম। পিয়ন আৰু চকীদাৰত আছে আপোনাৰ 5টা, খালাচীত আছে 6টা আৰু AWPOত আছে 17টা পদ। ইয়াৰ ৰিজাৰ্ভেশ্যন অনুযায়ী PWD অৰ্থাৎ হেণ্ডিকেপ কেণ্ডিডেটসকলৰ কাৰণে আছে 4টা, আনৰিজাৰ্ভেশ্যন কেণ্ডিডেটসকলৰ কাৰণে আছে 8টা, মানে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে OBC MOBCৰ কাৰণে আছে 6টা, SCৰ কাৰণে আছে 4টা, STPৰ কাৰণে আছে 3টা, STHৰ কাৰণে আছে 1টা আৰু EWS কেণ্ডিডেটসকলৰ কাৰণে আছে মাত্ৰ 2টা পদ। এই পদকেইটাৰ চেলাৰী হ'ল আপোনাৰ 12,000 টকাৰ পৰা 52,000 টকালৈ প্লাছ 3,900 টকা গ্ৰেড পে। পদকেইটা যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ বয়সটো 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু SC কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ ৰেহাই আছে, তেওঁলোকে 45 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব। OBC সকলৰ কাৰণে 3 বছৰ ৰেহাই, তেওঁলোকে 43 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব আৰু হেণ্ডিকেপ কেণ্ডিডেটসকলে তেওঁলোকে 50 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব। পদকেইটাত এপ্লাই কৰাৰ কাৰণে আপোনাৰ যোগ্যতা মাত্ৰ আপুনি এড পাছ কৰা হ'লেই এপ্লাই কৰিব পাৰিব। এতিয়া আমি আলোচনা কৰোঁ আপুনি কেনেকৈ এপ্লাই কৰিব। ইয়াতে যিটো আপোনালোকে লিংক দেখা পাই আছে, এই লিংকটোত ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ কাৰণে লিংকটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনাৰ এপ্লাই আৰম্ভ হ'ব 19 তাৰিখৰ পৰা। আজি যিহেতু 18 তাৰিখ, মই অহাকালিলৈ লিংকটো আপোনালোকক এই একে ভিডিঅ'তে দি দিম। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এই লিংকটো যোৱাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাব, তেতিয়া আপোনালোকে কালি অনলাইন কৰিব পাৰিব। অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটো যে এতিয়া আপুনি এপ্লাই কৰিব, এপ্লাই কৰোঁতে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব, সেই ডকুমেণ্টছকেইটাৰ লিষ্ট ইয়াতে বৰ ধুনীয়াকৈ দি দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ আপুনি যে এড পাছ কৰিছে বা মেট্ৰিক পাছ কৰিছে সেই ডকুমেণ্টছখিনি লাগিব আৰু এজ প্ৰুফ বুলি কওঁতে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বা যদি আপুনি মেট্ৰিক দিছে তেতিয়াহ'লে মেট্ৰিকৰ এডমিট কাৰ্ড আৰু যদি আপুনি কাষ্ট চাৰ্টিফিকেট, যদি আপুনি SC ST OBC হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো চাৰ্টিফিকেট আছে সেইটো লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট নিশ্চয় বুজি পায় আপোনালোকে। যিসকলে বুজি নাপায় বা এতিয়ালৈকে ওলোৱা নাই, কিবা প্ৰব্লেম হ'লে মোক জনাব, কেনেকৈ ওলাব লাগে সেই মই জনাই দিম। প্লাছ EWS চাৰ্টিফিকেট, যদি আপুনি আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কেণ্ডিডেট হয় তেতিয়াহ'লে EWSৰ চাৰ্টিফিকেট যদি আছে আপোনালোকে আপলোড কৰিব আৰু যদি নাই তেতিয়াহ'লে আপোনাৰ জেনেৰেল হিচাপে এপ্লাই কৰিব আৰু এক কপি ফটো লাগিব আৰু যদি আপুনি হেণ্ডিকেপ হয় তেতিয়াহ'লে হেণ্ডিকেপৰ চাৰ্টিফিকেটখন লাগিব আৰু আপোনাৰ ছিগনেচাৰটো লাগিব প্লাছ আপোনাৰ ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ আই কাৰ্ড মানে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, প্লাছ আপুনি যে অনলাইন কৰিব তেতিয়া আপোনাৰ ইমেইল আইডিটো দিব। সকলো যিসকল বন্ধু বান্ধৱীৰ এনেকুৱা এণ্ড্ৰইড মোবাইল আছে, ডাঙৰ মোবাইল আছে, তেওঁলোকৰ ইমেইল নিশ্চয় আছে। যদি নাই তেওঁলোকৰ ভায়েকৰটো দিয়ক বা তেওঁলোকৰ বাইদেউৰটো দিয়ক বা দেউতাকৰটো দিয়ক, দিলেই হ'ল। মানে ইমেইল এটা খুজিছে সেইটো দিবই লাগিব ইমেইলটো। এতিয়া কথা হ'ল আপুনি এপ্লিকেশ্যন যে কৰিব কেই তাৰিখলৈকে কৰি থাকিব পাৰিব বা কেতিয়া আৰম্ভ হ'ব। 19 তাৰিখে আৰম্ভ হ'ব, মানে অহাকালি আৰম্ভ হ'ব আৰু আপুনি 1 মাৰ্চলৈকে এপ্লাই কৰিব পাৰিব। আপুনি অনলাইন কৰাৰ পিছত আপুনি এটা ৰাইটেন এক্সাম দিব লাগিব। ৰাইটেন এক্সামৰ কাৰণে যিটো আপোনাক এডমিট দিব, এডমিটটো আপুনি অনলাইনতে পাব। এডমিট আহিলেও মই জনাই দিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিলে সকলো খবৰ সময়মতে পাই যাব। যিখিনি আপোনাৰ পৰীক্ষা হ'ব, পৰীক্ষাত আপুনি কি পঢ়িব, কথা এটা যে পৰীক্ষাত আপুনি কি পঢ়িব। জেনেৰেল নলেজ পঢ়িব, জেনেৰেল নলেজত আপোনাৰ 50 মাৰ্ক, জেনেৰেল ইংলিছত আপোনাৰ 25 মাৰ্ক, জেনেৰেল মেথমেটিক্সত আপোনাৰ 25 মাৰ্ক, মুঠ 100 মাৰ্কৰ পৰীক্ষা হ'ব। 100 মাৰ্কৰ পৰীক্ষা বৰ বেছি টান নহ'ব। জেনেৰেল নলেজ আপোনাৰ সাধাৰণ জ্ঞান যিবিলাক আছে সেই জ্ঞানৰ বিষয়ে পঢ়িব। জেনেৰেল ইংলিছ বুলি কওঁতে আপোনাৰ গ্ৰামাৰ ছেকশ্যনৰ যি বস্তুগিলা আছে সেই বস্তুগিলা পঢ়িব। প্লাছ জেনেৰেল মেথছ মানে যোগ বিয়োগ হৰণ পূৰণ, মানে গণিতৰ বেচিক যিখিনি বস্তু আছে হিচাপ নিকাচৰ সেই বস্তুখিনি আপুনি জানিব লাগিব, পঢ়িব লাগিব। তাৰপিছত আপুনি পৰীক্ষাটো দিলে নিশ্চয় পাছ কৰিব। তো কথা হ'ল ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, লাইক কৰা নকৰাটো আপোনাৰ কথা। চ' এনেকুৱা ধৰণৰ নিত্য নতুন ভিডিঅ'ৰ কাৰণে কিন্তু আমাৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব। ভালে থাকক, ধন্যবাদ।